মাকুম সমষ্টিত কংগ্ৰেছ দলৰ হৈ বাবলু কুলদীপৰ কম্বল বিতৰণ কাৰ্যসূচী। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন ঠাইৰ বিশেষ শাসক বিৰোধী ৰাজনৈতিক দলে আৰম্ভ কৰিবলৈ ধৰিছে ৰণনীতি কৌশল। 5টা সমষ্টিৰ উপ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত তৎপৰ হৈছে কংগ্ৰেছ দল। তাৰে এক তৎপৰ হোৱা উদাহৰণ দেখা গ'ল নৱগঠিত মাকুম সমষ্টিত। মাকুম সমষ্টিৰ অন্তৰ্গত টেঙাপানী আৰু লাংকাচি গাঁও পঞ্চায়তৰ অধীনত থকা চাহ বাগিচাৰ লাইন আৰু গাঁওসমূহৰ দিব্যাংগ বৃদ্ধ আৰু বৃদ্ধা লোকসকলক অসম প্ৰদেশ কংগ্ৰেছ দলৰ হৈ কম্বল বিতৰণ কৰে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাবলু কুলদীপে। চাহ বাগিচা কিংবা গাঁওসমূহত বাবলু কুলদীপৰ এক প্ৰচেষ্টাৰে কম্বল বিতৰণ কৰাত ৰাইজে শলাগ লোৱাৰ পৰিলক্ষিত হয়। উক্ত কম্বল বিতৰণ কাৰ্যসূচীত বাবলু কুলদীপৰ সৈতে সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দুৰ্গা ভূমিজ, তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী শোভালতা দহোটীয়া, ইটাখুলি ব্লক কংগ্ৰেছৰ কমিটিৰ সভাপতি বিলন মৰাণ, সম্পাদক ৰাহুল তাঁতী প্ৰমুখ্যে কৰি কংগ্ৰেছ দলৰ অন্যান্য দলীয় কৰ্মী। ব্যুৰ ৰিপৰ্ট, পোহৰ নিউজ 24। আমি অশেষ ধন্যবাদ, যিহেতু আমাৰ এইখন গাঁও অতি পিছপৰা গাঁও, তাতে আমাৰ এইখিনি হ'ল অনুসূচিত জনজাতি গাঁও। গতিকে কি হ'ল, তেখেতসকলে আহি আমাৰ যিখিনি এতিয়া এই ঠাণ্ডাৰ দিনত বুঢ়া বুঢ়ীসকলৰ যিখিনি গৰম কাপোৰ অৰ্থাৎ কম্বল বিতৰণ কৰিলে, তাৰ পৰা নিশ্চয় আমাৰ ৰাইজে উপকৃত হৈছে। আৰু ভৱিষ্যতে আমি আশা ৰাখিছোঁ এই দলটো জীয়াই ৰাখক আৰু জীয়াই থাকি আমাৰ ভৱিষ্যতে কিবা যদি অনুদান আহে সেইখিনি আমাৰ আগবঢ়াই থাকিবলৈ অনুৰোধ কৰিছোঁ। আমি এইটো আশা ৰাখিছোঁ, যিহেতু ইয়াত অলপ আগতে আমাৰ ইয়াত এখন মিটিং বহিছিলে কংগ্ৰেছ দলৰ, আৰু এই কংগ্ৰেছৰ এই সভাপতিৰ প্ৰমুখাদি কৰি বহুতো জ্যেষ্ঠ ব্যক্তি আহিছিলে আৰু তেখেতসকলে আহি মানে আশ্বাস দি গৈছে যে কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিখিনিও তেওঁলোকে মানে ম্যাদীকৰণ কৰাৰ কাৰণে চেষ্টা কৰিম বুলি কথা দি গৈছিলে। মই সদায় যেতিয়া সামাজিক জীৱনলৈ মই যেতিয়া ধাৱমান হৈছিলোঁ, ভৰি দিছিলোঁ, ৰাইজক সেৱা কৰা মানসিকতা সদায় মই লৈ আহিছোঁ। প্ৰায় 98ৰ পৰাই মই চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাত মই আচ্ছাত বিশেষ ভূমিকা পালন কৰি প্ৰায় 20টা বছৰ দিলোঁ। আৰু তেতিয়া মই বুজি উঠিছিলোঁ যে বিভিন্ন গাঁও বস্তি অঞ্চলত বসবাস কৰা বিশেষকৈ যিসকল দৰিদ্ৰ লোকসকল আছে, নিকেট যিসকল আছে, চৰকাৰসকলে তেওঁলোকক কিন্তু কেতিয়াও চোৱা নাই। আৰু তেনেকৈ মোৰ এই যোৱা কেইদিনত মনত পৰিল যে যিহেতু মই বৰ্তমান কংগ্ৰেছ দলত আছোঁ আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যিহেতু মই সভাপতি, গতিকে মই সদায় ৰাইজক সেৱা কৰা মানসিকতা মই লৈ আগবাঢ়িছোঁ। আৰু তেনেস্থলতে আজি মই আমাৰ কংগ্ৰেছ দলৰ আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাসকল আছে, জিলা পৰ্যায়ৰ শীৰ্ষ নেতাসকল আছে, সকলোকে লৈ আমাৰ ব্লক মণ্ডল পৰ্যায়ৰ বুথ পৰ্যায়ৰ লোকসকলক লৈ আজি সকলোৱে মোক সহযোগিতা কৰিছে। আৰু মোৰ একক প্ৰচেষ্টা বুলিয়ে নহয়, আজি সকলোৱে আমি দলীয় হিচাপে আজি ওলাইছোঁ। আৰু যিসকল দিব্যাংগ লোকসকল আছে, যিসকল বৃদ্ধ লোকসকল আছে, আমি তেওঁলোকক একো দিব নোৱাৰিলোঁ, যিহেতু আমাৰ চৰকাৰ নাই। গতিকে মোৰ নিজৰ এটা চিন্তা চৰ্চা আহিল আৰু মই ভাবিলোঁ যে সেই সকলো লোকসকলক, যিসকল বিচনাত পৰি আছে, একো কৰিব পৰা নাই, যিসকল ল'ৰা ছোৱালী মাক বাপেকে চোৱা নাই, তেনে বৃদ্ধ লোকসকলক, দিব্যাংগ লোকসকলক মই আজি একো দিব নোৱাৰিলোঁ, কিন্তু গৰম কাপোৰ, গৰম এই যি আমাৰ কম্বল আমি দিবলৈ আজি আগবাঢ়িছিলোঁ। আৰু প্ৰায় আজি টেঙাপানীৰ 2টা ৱাৰ্ড, আমাৰ 5 নম্বৰ 4 নম্বৰ যিটো ৰাজগড় চাহ বাগিচাত পৰে, আৰু আমাৰ লাংকাচি পঞ্চায়তৰ প্ৰায় 10টা ৱাৰ্ডতে আজি আমি পৰিভ্ৰমণ কৰিছোঁ। আৰু বিভিন্ন গাঁও বস্তি লাইন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মৰ লোকসকলক লগ কৰিছোঁ আৰু তেওঁলোকক আমি কম্বল বিতৰণ কৰিছোঁ। আৰু যিহেতুকে আমি দেখি পাইছোঁ চৰকাৰে তেওঁলোকক বৰ্তমান তেওঁলোকৰ ঘৰলৈ ঢুকি পোৱা নাই, তেওঁলোকৰ যি সমস্যা, তেওঁলোকক সেই সমস্যা বুজি উঠিবৰ কাৰণে কিন্তু কেতিয়াও চিন্তা চৰ্চা নকৰিলে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰকাৰী কথা কৈ আছে, কিন্তু যিসকলে চৰকাৰী আঁচনি পাব লাগে সেইসকল চৰকাৰী আঁচনি পোৱা নাই। বিশেষকৈ মই বেছিকৈ ক'ব বিচৰা নাই, কিন্তু মই মূল কথাটো আহিব বিচাৰিছোঁ, যিহেতুকে যোৱা আপুনি দেখিছে যে পঞ্চায়ত নিৰ্বাচন প্ৰায় 1.5-2টা বছৰ পিছুৱাই দিলে। আৰু সেই 1.5-2টা বছৰ পিছুৱাই দিয়াৰ বিনিময়ত যিটো গ্ৰাম্য অঞ্চলত বসবাস কৰে, চাহ বাগিচা অঞ্চলত বসবাস কৰা যিসকল গাঁও পঞ্চায়তৰ অন্তৰ্গত বসবাস কৰে, তেওঁলোকে কিন্তু চৰকাৰী যিবিলাক সা সুবিধা পাবৰ কাৰণে কিন্তু তেওঁলোকে সক্ষম নহ'ল। আৰু বৰঞ্চ এইটো এটা সাংঘাতিক ধৰণৰ এটা কাৰাপশ্যন বুলি ক'ব লাগিব, সাংঘাতিক ধৰণৰ বঞ্চিত হৈছে ৰাইজ। কাৰণ এই যদি পঞ্চায়ত নিৰ্বাচন সেই সময়মতে যদি হিমন্ত বিশ্ব শৰ্মা পাতিবৰ কাৰণে যদি সাহস কৰা হ'লে, নিশ্চয় সেইসকল লোকক ওচৰত আমি হয়তো যাবলগীয়া নহ'লহেঁতেন। আমি কংগ্ৰেছ চৰকাৰ বৰ্তমান নাই, তথাপিও আমি চিন্তা চৰ্চা কৰি মানসিকতা লৈ যে ৰাইজক আমি সেৱা কৰিম, আৰু আমি সদায় চৰকাৰত থাকোঁ নাথাকোঁ বেলেগ কথা, আমি সদায় ৰাইজৰ আছোঁ আৰু থাকিম। নিশ্চিতভাৱে পুৰণা যি সিদ্ধান্ত আমাৰ আছে, সিদ্ধান্ত থাকিবই। সকলো জনসাধাৰণে ঠাণ্ডাত কম্বল লয়, আৰু উপলব্ধি আমি কৰিছোঁ। আৰু আজি তাৰে অংশ বিশেষ হিচাপে আজি
বাবুল কুলদীপ একক প্ৰচেষ্টাত আমাৰ লাংকাচি পঞ্চায়ত বিভিন্ন অঞ্চলত আমি বিভিন্ন দুখীয়া লোকক, বুঢ়া বুঢ়ীসকলক, হেণ্ডিকেপসকলক আমি কম্বল বিতৰণ কৰিছোঁ। এই কাৰ্যসূচী আজি শুভাৰম্ভহে মাত্ৰ, এইটো 26লৈকে চলি থাকিব। গতিকে মই শলাগ ল'ম বাবুল কুলদীপক, কাৰণ এই প্ৰচেষ্টাক সঁচাকৈ সকলোৱে আদৰণি জনাইছে, মই আদৰণি জনাইছোঁ। আমাক বিজেপিয়ে ইয়াক ৰাজনীতি বুলি ক'বলৈ দিয়ক, আমাৰ কোনো আক্ষেপ নাই। গতিকে এইখিনি কাম আমি কৰিছোঁ, চবেই ভাল পাইছে। দুই এটা ৰাজনীতি কৰিব, সেইটোতে আমি চিন্তা নকৰোঁ। গতিকে অহা দিনবিলাকত আজি ইয়াতে সমাপ্ত কৰিছোঁ, অহাকালিৰ পৰা পুনৰ আৰম্ভ হ'ব এই অভিযান, কমল বিতৰণ অভিযান। সাধাৰণতে কৌশল এইটোৱে কৌশল যে তেওঁলোকে আমাক হল ঠেকাত পেলাব পাৰে। সেইটো আমি নিশ্চিত হৈছোঁ যে তেওঁলোক ভোটাৰ তালিকা হয়তো পলমকৈ আনি দিব পাৰে। গতিকে এতিয়ালৈকে ভোটাৰ তালিকা নাই, আৰু তেওঁলোকে কিমান কোৱালিফিকেশ্যন হ'ব লাগিব, কাউন্সিলাৰ, ZPC বা ৱাৰ্ড মেম্বাৰ, এইটোৰ ওপৰত গেজেট অফিচাৰ, গেজেট নটিফিকেশ্যন অহা নাই, তেওঁলোকে সেইটো হল ঠেকাত পেলাব বিচাৰিব। গতিকে আমি সজাগ হৈছোঁ, যিয়ে দিয়ক BA পাছ ৱাৰ্ড মেম্বাৰ আমাৰ সাজু কৰিছোঁ, মহিলাৰ কাৰণে আমি কৰিছোঁ, পুৰুষৰ কাৰণে আমি কৰিছোঁ। গতিকে আমি এইবাৰ সাংগঠনিক দিশত আচলতে খুব চিন্তা চৰ্চা কৰি পেলাই আগবাঢ়িছোঁ। অহা দিনবিলাকত আমাৰ নিজে ভাল ফলাফল হ'ব কওঁ যে তাক নিশ্চিত কৰিলোঁ।